বঞ্চিত শিক্ষক সমাজৰ ক্ষোভ মহানগৰী চচলত বঞ্চিত শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদ সুদীৰ্ঘ ২৫-৩০ বছৰে বিনা বেতনেৰে শিক্ষকতা কৰি অহা দুৰ্ভগীয়া শিক্ষক সমাজ আজি ৰাজপথত কাৰোবাৰ যদি অৱসৰ গ্ৰহণলৈ আছে আৰু প্ৰায় ২-৩ বছৰ আন কাৰোবাৰ আকৌ আছে ৪-৫ বছৰ অতি শীঘ্ৰেই এই সকল শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ কৰি চাকৰি নিয়মীকৰণৰ দাবী বঞ্চিত শিক্ষক সমাজৰ ৰাজপথত আহিছে এই কাৰণেই আমাৰ নিচিনা শিক্ষক ২৫ৰ পৰা ৩০ বছৰ বিনা বেতনে শিক্ষকতা কৰি আমাৰ লগৰ কিছুমানৰ শিক্ষক চাকৰি হৈ গ'ল আমাৰ নিচিনা দুৰ্ভগীয়া শিক্ষকৰ চাকৰি নহ'ল আমাৰ ল'ৰাই চাকৰি কৰি আছে আজি আমি বিনা বেতনে আমি ৰাজপথত আজি ওলাবলগীয়া হৈছে আমাৰ কিছুমান শিক্ষকৰ 2 বছৰ কোনোবাৰ 1 বছৰ কোনোবাৰ 3 বছৰ 5 বছৰ শিক্ষক মাত্ৰ চাকৰিকাল আছে এই সময়ত আমি আজি ৰাজপথত আহিবলগীয়া হৈছে আনহাতে কিছুদিন পূৰ্বে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে এই বঞ্চিত শিক্ষক সমাজক মাতি নি বিধানসভাত আইন প্ৰণয়ন কৰা হ'ব বুলিও দিছিল প্ৰতিশ্ৰুতি কিন্তু কথা দি কথা নৰখাৰ অভিযোগ শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে যোৱা 30 তাৰিখৰ দিনাখন আমি আন্দোলন কাৰ্যসূচী লৈছিলোঁ সেই আন্দোলন কাৰ্যসূচীত মাননীয় শিক্ষামন্ত্ৰী আমাক আলোচনাত মাতিছিল আমাক কৈছিল যে আপোনালোকৰ পদ প্ৰাদেশিকৰণ কৰা হ'ব এইখন চলিত বাজেটতেই আইন এমেণ্ডমেণ্ট কৰা হ'ব বুলি আমাক আশ্বাস দিছিল আৰু তেখেতে কৈছিল যে মাননীয় মুখ্যমন্ত্ৰীয়ে আন্দোলন কৰিবলৈ কোৱা নাই আন্দোলন নকৰিব আপোনালোকৰ সমস্যা সমাধান কৰিব কিন্তু যোৱা 6 তাৰিখৰ দিনাখন যেতিয়া আমি শিক্ষামন্ত্ৰী মহোদয়ক আমি লগ কৰিবলৈ গ'লোঁ তেতিয়া শিক্ষামন্ত্ৰীয়ে উলটা খৰ মাৰিছে যেতিয়ালৈকে অসম চৰকাৰে বিজেপি চৰকাৰে বঞ্চিত শিক্ষকসকলৰ যদি পদ প্ৰাদেশিকৰণ নকৰে তেতিয়ালৈকে আমাৰ সংগ্ৰাম চলি গৈ থাকিব মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত বিগত এমাহে প্ৰতিবাদ কৰি ভাগৰি পৰিছে অসম পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এইসকল দুৰ্ভগীয়া কৃত্ৰিম প্ৰজনন কৰ্মীসকল 2005 চনৰ পৰাই অতি নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে এইসকলে কিন্তু বিভাগে আজি পৰ্যন্ত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ 2005 চনৰ পৰা যিসকল আমাৰ কৰ্মী এতিয়ালৈকে কৰ্মৰত হৈ আছে তেখেতলোকে কোনো বিনা বেতনে বিনা পাৰিশ্ৰমিকে আজিলৈকে কাম কৰাই আছে মূল দাবী হ'ল আমাক মাহিলী এটা দৰমহা দিয়া বা যদি বিশেষ বীমা ব্যৱস্থা আমাৰ হাতত নাথাকে আমি কেনেকৈ কামলৈ ওলাই যাম এক মাহ ধৰি এটা আন্দোলন কাৰ্যসূচী তেওঁলোকে যে গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী তেওঁলোকে মান্যতা দিয়া নাই আমি বৰ দুখ পাইছোঁ অতি সোনকালে চৰকাৰে এই গোপাল মিত্ৰ তথা মৈত্ৰী কৰ্মীসকলৰ দীৰ্ঘদিনীয়া দাবী মানি নললে বছৰ বছৰ ধৰি তেওঁলোকে ব্যৱহাৰ কৰি অহা AI গান এৰি অন্য গান হাতত ল'বলৈ বাধ্য হ'ব বুলিও হুংকাৰ প্ৰদান কৰিছে আৰু কিমান সময়ত আমাৰ দাবীসমূহ পূৰণ কৰিব সেই কথা স্পষ্ট জনাওক আমি যি AI গান লৈ ইয়াত কাম কৰি আছিলোঁ জনসাধাৰণৰ ওচৰত যিখিনি AI গানে কাম কৰিছিলোঁ হয়তো অনাগত দিনত সেই AI গান এৰি আমি কি গান ল'বলৈ বাধ্য হ'ম সেয়া ভগৱানে জানে যদি আমি অন্য কিবা গান হাতত তুলি ল'বলৈ বাধ্য হওঁ তেতিয়াহ'লে ইয়াৰ কাৰণে সম্পূৰ্ণ দায়ী অসম চৰকাৰ অসম পশুপালন বিভাগে হ'ব লাগিব ভিডিঅ' জাৰ্নেলিষ্ট মহেশ বসুমতাৰীৰ সহযোগত শচীন শ্যামন্ত বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম